মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ মাজলৈ আহিছোঁ কোনো পাঠ্যক্ৰম সম্বন্ধীয় কথা আলোচনা কৰিবলৈকে নহয়। আমি আজি আলোচনা কৰিবলৈ আহিছোঁ কোভিডকালীন সময়ত আমি কেনেদৰে আছোঁ, নাইবা আমি বিপদ দেখিলে কেনেদৰে সেই মুহূৰ্তত থকাটো দৰকাৰ হয়। আজি কিছুদিনৰ পৰা মই মোৰ ব্যক্তিগত জীৱনতো মই যিবোৰ মানুহক কোনো সময়ত ফোন কৰিছোঁ বা মেছেজ কৰিছোঁ বা খবৰ এটা ল'বলৈ এই মুহূৰ্তত মন গৈছে, সেই মানুহবোৰক যদি ফোন কৰিছোঁ বা মেছেজ এটা কৰিছোঁ, তেওঁলোকৰ হয় ঘৰৰ নহ'লে ওচৰ চুবুৰীয়া কাৰোবাৰ নহয় কাৰোবাৰ কিবা এটা কোভিডকালীন সময়ত কিবা নহয় কিবা এটা সমস্যাত তেওঁলোক আছে। হয় কাৰোবাৰ হৈছে তেওঁলোকৰ ঘৰত, নহয়তো আন কাৰোবাৰ হৈছে তেওঁলোকৰ আত্মীয় কুটুম্বৰ। মোৰ কথাটো আচলতে তোমালোকৰ মাজলৈ কোভিডকালীন সময়ৰ ভয়াৱহতা আৰু নতুনকৈ উনুকিয়াই দিবলৈ অহা উদ্দেশ্যটো নহয়। মোৰ উদ্দেশ্য হৈছে আমি বিপদত সদায় কি কৰি থাকিম, কেনেকুৱা পৰিৱেশ আৰু পৰিস্থিতিৰ আমি মুখামুখি হ'ব মানসিক প্ৰস্তুতিৰ প্ৰয়োজন হয়। ব্যক্তিগত জীৱনত ছাত্ৰ জীৱনটো আমিও এদিন পাৰ কৰি আহিছোঁ। বিভিন্ন সমস্যাই আমাকো জুৰুলা কৰিছে, কিন্তু বৰ্তমান কোভিডকালীন পৰিস্থিতিত যি ধৰণৰ এটা পৰিৱেশ আৰু পৰিস্থিতি, এই পৰিৱেশ আৰু পৰিস্থিতি আমি ছাত্ৰ জীৱনত পোৱা নাছিলোঁ। গতিকে আমাৰ কাৰণেও ই এক নতুন চিন্তা, নতুন দুচিন্তা বুলি মই এইকাৰণে কৈছোঁ যে বিভিন্ন চিন্তা আমাৰ মনলৈ আহিছে, যিবোৰ চিন্তাৰ কোনো সংগতি নাই। কি হ'ব, কেনেকুৱা হ'ব, কি ফলাফল। এতিয়া কথাটো হৈছে কি, এইখিনি সময়তে মই এটা খুব মই নিজেও যিটো কথা সদায় উপলব্ধি কৰোঁ সেই কথাটোৱে ক'ব বুজিছোঁ। কি হ'ব এই ফলাফল আছে ফলদাতা বিভুৰ হাতত। গতিকে ফলদাতাই আমাক কি ফল দিব, ফলদাতাই আমাক কেনেকৈ ফল দিব, নাইবা ফলদাতাই আমাক কেনেকুৱা ফল দিয়া উচিত, সেই কথাটো নিশ্চয় ফলদাতাৰ হাততে আছে। গতিকে আমাৰ কথাটো হৈছে যে আমি এই মুহূৰ্তত কেৱল ছাত্ৰ হিচাপে কিছুমান আমি দুৰাশা বা কিছুমান আমাৰ দুচিন্তা আমাৰ মনলৈ আনিব নালাগে। ছাত্ৰ জীৱনত দুৰাশা আৰু দুচিন্তা আমাৰ এই মুহূৰ্তত এইটোৱে হয়তো হ'ব যে আমি পৰীক্ষা দিব পাৰিম বা ফলাফল কি হ'ব বা কি হ'ব, আমি কি কৰি চলিম, কি কৰি খাম। এইখিনি সময়তে চৰকাৰে আচলতে বিভিন্ন ধৰণৰ পদ নিযুক্তিৰ কথা কৈ আছে, বিভিন্ন ধৰণৰ নিযুক্তিৰ কথাও কিছু পৰিমাণে কৈছে। গতিকে আমি সেই বস্তু কিছুমানত পজিটিভ এটা ৰিজাল্ট চাবলৈকে মন কৰিব লাগে। কেনেকুৱা ধৰণৰ যে ইয়াৰ পিছত পৰিকল্পনা কাৰোবাৰ শেষ হোৱা নাই, অৰ্থাৎ পৰিকল্পনা কৰাজনে পৰিকল্পনা কৰিয়েই আছে। তেন্তে আমিনো ইমান ভয় খাইছোঁ কিয়, আমিনো ইমান বিতত হৈছোঁ কিয়? অৰ্থাৎ ফলাফল দিওঁতাজনে দিব, যাক আমি নাজানো, কিন্তু আমাৰ দৈনন্দিন জীৱনত আমি কাম কৰি যাব লাগে। ছাত্ৰ হিচাপে আমাৰ যিখিনি কৰণীয়, ছাত্ৰ হিচাপে আমি যি কৰিব লাগে, দৈনন্দিন আমি পঢ়া শুনাৰ যিটো মাধ্যম, এই মাধ্যমটোৰ লগত জড়িত থাকিব লাগে। আমি এইখিনি নিশ্চিতভাৱে কৰিব লাগে। এতিয়া আহিছোঁ আমি আন এটা প্ৰসংগলৈ, যে মোবাইল বা কম্পিউটাৰৰ লগত ল'ৰা ছোৱালীৰ এতিয়া সম্বন্ধটো যথেষ্ট পৰিমাণে হঠাতে বাঢ়ি গৈছে। এইখিনিতে মই এটা কথা নিশ্চিতভাৱে ক'ম, অতি কম বয়সৰ পৰা হ'লেও, ছাত্ৰ অৱস্থাৰ পৰা হ'লেও মানুহৰ মনটো নিজেহে গঠন কৰে। হয়, ঘৰুৱা পৰিৱেশে মন গঠন হোৱাত, আমাৰ মানসিক চিন্তা গঠন হোৱাত 80% মই ভাবোঁ সহায় কৰে। কিন্তু এই যে অলপ শতাংশ, অলপ যে নিজৰ ফালৰ পৰা থাকিব লাগে, এই নিজৰ ফালৰ পৰা থকা যিটো মানসিক এটা দৃঢ়তা বা আমাৰ চিন্তা, স্থায়ী চিন্তা, এইটো কিন্তু সৰুৰ পৰাও বহু কৃতকাৰ্য হৈ অহা ল'ৰা ছোৱালীৰ মাজত আমি দেখিবলৈ পাওঁ। গতিকে আমি সেই কথাটো মনত ৰাখিব লাগে যে আমি কেনেকুৱা ধৰণে সেই এটা
এই পৰিৱেশত আমি কেনেকুৱা ধৰণৰ এটা পৰিৱেশলৈ গৈ আমি আচলতে মোবাইলটোৰ লগত খেলিছোঁ, কম্পিউটাৰৰ লগত আছোঁ, নাইবা তাৰ পৰা আমাৰ যিটো ফলাফলৰ যিটো আমাৰ সুফল কেনেকৈ পাব পাৰি সেইটো আমি চাব লাগে। বহুত ভাল কথা দেখি আছোঁ মোবাইলত, বহুত ভাল কথা আমি টিভিত চাই আছোঁ নিউজবোৰৰ মাজত, গতিকে ভালখিনি আমি ল'ব লাগে। ব্যক্তিগত জীৱনত মই কি কৰিছোঁ বা মই ইমান দিহা হয়তো বা ইমান পৰামৰ্শ হয়তো দিব পৰা মানুহ হয়নে নহয়, এইটো কিন্তু এইখিনিতে কোনোবাই প্ৰশ্ন কৰিব পাৰে। কাৰণ আজি আমি যিখিনি ল'ৰা ছোৱালী পাইছোঁ, এই ল'ৰা ছোৱালীবোৰ বৰ বুদ্ধিয়ক। কোনোবাই যদি কয় তেওঁলোক বুদ্ধিয়ক নহয়, কিন্তু মই ক'ম বুদ্ধিয়ক তেওঁলোক, যুক্তিবাদী বহু ল'ৰা ছোৱালী। গতিকে তেওঁলোকৰ মনত প্ৰশ্ন হ'ব পাৰে, ইমান দিহা দিবলৈকে বাইদেৱে বাৰু কিনো কৰিছে। হয়, মই ব্যক্তিগতভাৱে মই আচলতে অধ্যয়নৰ লগত জড়িত আছোঁ। অধ্যয়নৰ লগত জড়িত এইকাৰণে আছোঁ যে মনস্তাত্ত্বিক দিশটো যাতে কিমান পাৰি সুস্থ কৰিব পাৰোঁ বা সবল কৰিব পাৰোঁ। মই হাতত লৈছোঁ অনুৰাধা শৰ্মা পূজাৰীৰ মেৰেং নামৰ উপন্যাসখন। মেৰেং উপন্যাসখনত মই মেৰেং ইন্দিৰা মিৰিৰ জীৱনৰ দুৰ্ভাগ্য, দুখ, কষ্ট, পৰিশ্ৰমৰ সৈতে আজি এমাহ ধৰি জড়িত হৈ আছোঁ। এই এমাহ ধৰি মেৰেং উপন্যাসৰ লগত জড়িত হৈ মই মেৰেঙক দেখিছোঁ, মেৰেঙক বুজিছোঁ, আৰু মেৰেঙৰ মাজত যি বিচাৰি পাইছোঁ সেইখিনি মই এটামান বাক্যত অন্তত ক'ম। মেৰেঙৰ জীৱনলৈ মেৰেং এগৰাকী সাধাৰণ নাৰী, কিন্তু অসাধাৰণ পিতৃৰ সন্তান বুলি মই ক'ম। পিতৃ সোণাধৰ সেনাপতি আচলতে মেৰেঙতকৈ কোনো গুণে কম নহয়। মেৰেঙক গঢ়াত দুজন পুৰুষৰ হাত আছে বুলি যদি কওঁ, এগৰাকী পিতৃ সোণাধৰ সেনাপতি, আনগৰাকী হৈছে তেওঁৰ স্বামী মহিষ চন্দ্ৰ মিৰি। কিন্তু মেৰেঙৰ নিজৰ স্থায়ী চিন্তা এটা আছে, সৰুৰ পৰাই আছে। গতিকে সেই মেৰেঙে পঢ়ি শুনি যেতিয়া আগবাঢ়ি গ'ল, এটা সময়ত বিবাহিত জীৱনত মহিষ চন্দ্ৰক লাভ কৰিলে। মহিৰ সৈতে এখন সুখৰ সংসাৰ মেৰেঙে আচলতে পাতিবলৈ আগবাঢ়িল। এইখিনি সময়তে মেৰেঙৰ জীৱনলৈ এটা সন্তান আহিল, আৰু এই সন্তানটো ঢুকাই থাকিল। শৈশৱতে মেৰেঙে মাতৃ হেৰুৱাইছিল, আৰু দ্বিতীয়বাৰৰ কাৰণে প্ৰথম সন্তানটো ঢুকাই থাকিল। তাৰ পৰৱৰ্তী সময়ছোৱাত কিন্তু মেৰেঙৰ সপোন বন্ধ হোৱা নাই, স্তব্ধ হোৱা নাই। মেৰেঙৰ স্বামীয়ে মেৰেঙক আকৌ সপোন দেখুৱাইছে। মেৰেং আৰু বাস্তৱ জীৱনলৈ উভতি আহিছে। প্ৰথমটো সন্তান মৃত্যুৰ পিছত দ্বিতীয়টো সন্তান মেৰেঙে জন্ম দিছে। একেদৰে সুখ আৰু আনন্দৰে পাৰ হৈছে মেৰেঙৰ জীৱনৰ কিছু সময়। এইখিনি সময়তে তেওঁৰ দ্বিতীয় সন্তান আহিছে, কিন্তু ভাগ্যই তেওঁক বেছিদিন সংগ হয়তো দিয়া নাছিল মহিষ চন্দ্ৰ মিৰিৰ সৈতে যুগ্ম জীৱনৰ। গতিকে তৃতীয় সন্তানটো গৰ্ভত থাকোঁতে মহিষ চন্দ্ৰ মিৰিৰ মৃত্যু হ'ল। মহিষ চন্দ্ৰ মিৰিৰ মৃত্যু হোৱাৰ পৰৱৰ্তী সময়ছোৱাত মেৰেঙৰ যিটো জীৱন, এই জীৱনশৈলীহে আচলতে মেৰেংজনীক এগৰাকী প্ৰকৃত অৰ্থত শিক্ষাকৰ্মী, এগৰাকী সাহসী মাতৃ, এগৰাকী সাহসী আৰু দায়িত্বশীল মাতৃ, এগৰাকী সামাজিক দায়িত্ব ল'ব পৰা নাৰীলৈকে পৰ্যবেসিত কৰিছে। এগৰাকী নাৰী একো নজনাকৈয়ে মাতৃৰ সুখ নাপালে, মাতৃৰ মৰম নাপালে। হয়, সোণাধৰ সেনাপতিয়ে মেৰেঙক কেতিয়াও, আমি যিমান দূৰ পঢ়ি অনুভৱ কৰিছোঁ, কেতিয়াও একো দুখ হ'বলৈ নিদিলে, মাতৃৰ মৰম দিলে। আৰু সোণাধৰ সেনাপতিৰ মেৰেঙৰ মাতৃৰ পিছত, মৃত্যুৰ পিছত, মেৰেঙৰ মাতৃৰ বিয়োগৰ পিছত যিগৰাকী মহিলা সোণাধৰ সেনাপতিয়ে বিয়া পাতিলে, সেইগৰাকীয়েও মেৰেঙক আচলতে যথেষ্ট পৰিমাণে মৰম কৰিয়ে ডাঙৰ কৰিলে। তৎসত্ত্বেও মাতৃৰ বিয়োগৰ পিছত মেৰেঙে এটা অভাৱ পাইছিলে, আৰু এইগৰাকী মেৰেঙে বিবাহিত জীৱনত প্ৰথমটো সন্তানৰ দুখ, আৰু এটা সময়ত স্বামী হেৰুৱাৰ দুখ বুকুত বান্ধি মেৰেং হ'লগৈ প্ৰকৃত অৰ্থত এগৰাকী নেত্ৰী, সামাজিক শিক্ষাৰ ক্ষেত্ৰত ল'ব পৰা দায়িত্বশীল কেতবোৰ বিষয় লৈ মেৰেং আগবাঢ়িল। গতিকে একেবাৰে শেষলৈ এই মেৰেংগৰাকীৰ জীৱনক লৈ এগৰাকী নাৰীয়ে এখন আত্মজীৱনীমূলক উপন্যাস ৰচনা কৰিবলৈ তেওঁৰ জীৱনীটো জানিবলৈ প্ৰথমতে চেষ্টা কৰে, আৰু তেনেকৈয়ে এটা সময়ত মেৰেঙৰ জন্ম হয়। মেৰেঙৰ জন্ম হয় মানে এই মেৰেংগৰাকী আকৌ উপন্যাসৰ মাজত আবদ্ধ হয়।
গতিকে মই এইটো কথা ক'বলৈ যাম যে বৰ্তমান পৰিস্থিতিৰ সৈতে মেৰেঙৰ কোনো সম্পৰ্ক নাই, ঠিকেই আছে, কিন্তু মেৰেঙৰ যদি ব্যক্তিগত জীৱনটো আমি চাবলৈ যাওঁ তেতিয়াহ'লে সেই নাৰীগৰাকীয়ে প্ৰতি পদে পদে আচলতে কি দেখিছিল? ভয়াৱহতা দেখিছিল, বিপদ দেখিছিল। গতিকে বিপদৰ পিছতো থমকি নৰোৱা এগৰাকী নাৰী মেৰেং, আৰু এই মেৰেংকে আচলতে মই এইকেইদিন খুব হৃদয়ংগম কৰিবলৈ চেষ্টা কৰিছোঁ। গতিকে মই এইকেইদিনত পঢ়া উপন্যাসখনৰ মাজেৰে মই আচলতে কি কৰিছোঁ, বৰ্তমান বিপদৰ সময়তো ফলৰ সচৰ হৈ থকা এগৰাকী নাৰীৰ কথা তোমালোকক মাত্ৰ কৈছোঁ। গতিকে বিপদ আহিছে মোৰ হিচাপত, আৰু বিপদ যাব, কিন্তু আমিও একে ঠাইতে নাথাকোঁ। বছৰ পৰিৱৰ্তন হ'ব, কোনোবা উত্তীৰ্ণ হ'ম, কোনোবা এটা ঠাইতে থাকিম। গতিকে হতাশ আৰু দুশ্চিন্তা মনলৈ নানি ছাত্ৰ ছাত্ৰীসকল তোমালোকে সদায় নিয়মিত কিছু পৰিমাণে নিজৰ ফালৰ পৰা তাগিদা ল'বলৈ চেষ্টা কৰা। কাৰণ এটা কথা সদায় মনত ৰাখিবা যে আমি অনুপ্ৰেৰণা বেলেগৰ পৰা নাপাওঁ। অনুপ্ৰেৰণা বোলা বস্তুটো আমাক বেলেগে নিদিয়ে। মানি ল'বলৈ বহুতৰ টান হ'ব পাৰে, যিবোৰৰ ওচৰত সকলো সময়তে পিতৃ মাতৃ দাদা ভাইটি পৰিজনৰ আত্মীয় স্বজনৰ সহায়ৰ হাত থাকে। কিন্তু এইটো সঁচা কথা যে ব্যক্তিগত জীৱনত মানুহে যিকোনো সিদ্ধান্ত নিজৰ মনৰ পৰাহে লয়। মই ভাবোঁ যে অনুপ্ৰেৰণাও সকলো মানুহৰে নিজৰ মনৰ পৰাই আহে। গতিকে নিজৰ মনৰ পৰা অনুপ্ৰেৰণা লৈ তোমালোকে আগবাঢ়ি যোৱা। কোভিডকালীন সময়ত তোমালোক আটাই সুস্থ থাকা মই কামনা কৰিছোঁ। মই সুস্থ আছোঁ, তোমালোকো সুস্থ থাকা, সচেতন হৈ থাকা, আৰু আগৰ দৰে মানসিক স্থিতি তোমালোকে নিজৰ মাজত দৃঢ় কৰি তুলিবলৈ চেষ্টা কৰা। গীতাত সেই কথাটো কোৱা আছে যে আমি ফল বিচাৰি লাভ নাই, ফলাফল থাকে ফলদাতা বিভুৰ হাতত। গতিকে আমি কি হ'ব এই ফলটো আমি বিচাৰ নকৰাকৈ আগবাঢ়োচোন। আমি কেৱল কৰ্তব্যৰ দায়িত্ব পালন কৰি যোৱাটোৱেই মই ভাবোঁ এই মুহূৰ্তত আটাইতকৈ প্ৰধান কাম, কৰিবলগীয়া কাম। আটাইবোৰ ছাত্ৰ ছাত্ৰীকে পুনৰ মই মৰম আৰু আন্তৰিকতা জ্ঞাপন কৰি মই তোমালোকৰ মাজৰ পৰা আজিলৈকে বিদায় মাগিছোঁ। ধন্যবাদ।